নমস্কাৰ সকলোকে আজি মই ক্লাস 10ৰ সোশিয়েল সায়েন্সৰ যি ইতিহাস পাৰ্টটো আছে তিনিখন কিতাপ থাকে সোশিয়েল সায়েন্সৰ তাৰে আজি প্ৰথম বিভাগটো ইতিহাস তো তাৰে বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ওপৰত যিখিনি কোৱেশ্চন আছে এখিনি মই নোট কৰি লৈছো আপোনালোকক দি দিছো আৰু সূচীপত্ৰখন চালে আপোনালোকে নিশ্চয় গম পাবই যে কিমান বেছি ইম্পৰ্টেন্ট এই কিতাপখন আপোনালোকৰ যদি ওচৰত নাই তেন্তে মোৰ পৰা নোট কৰি ল'ব Hey guys, welcome back to my channel. সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আজি বহুত চিঞৰি কথা ক'ব পৰা নাই। ৰাতিপুৱা শুই উঠি বিছনাতে কি হ'ল নাজানো। একদম মুখৰ ভিতৰ মানে ইয়াৰ পৰা ধৰি এইখিনি লৈকে এইখিনি পৰ্যন্ত মানে মোৰ আজি বিষাই আছে। কৰিব পৰা নাই মুখখনে। ভালকে ব্ৰাছ কৰি মানে কুলকুল কৰিব পৰা নাই মানে কি হৈছে নাজানো। আৰু এই মাত্ৰ বাহিৰত ৰ'দ দিছিলে। ৰ'দ দিছে আৰু আজি অকণমান ৰ'দ দিলে কিবা মনটো ভাল লাগে হয় নহয় বাৰু ৰ'দ দিলে সব পিনে ভাল লাগে মানে মনটো ভাল লাগে পঢ়িবও মন যায় সকলোবিলাকে ভাল লাগে তো বহুত বিষাই আছে আজি কি পঢ়িব পাৰো ঠিক নাই আপোনাক দেখাম কথাটো কি পঢ়ো কি নপঢ়ো যেটো সকলো ৰৈ থাকে ভিডিঅ'ৰ বাবে তো আজি মই মোৰ ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছো এতিয়া বাজিছে টাইমটো ব্লগ কৰি দিওঁ 10:03 হৈছে সদায় ইমানটো টাইমৰ পৰা মোৰ ষ্টাৰ্ট হয় তো চাই থাকক ভিডিঅ'টো কি হ'লে ৰাতিপুৱা চাহ কাপ খাব আহিছো লাষ্ট আমাৰ ঘৰত গাখীৰ চাহটো কমাই মানে এইকেইদিন খোৱা নাই বুলি ক'লেও বেয়া নহয় কাৰণ ভণ্টিও যেহেতু এপেণ্ডিক্সৰ প্ৰব্লেম ওলালে আৰু লগতে মানে গাখীৰ চাহটো মানে কমাই দিয়া হৈছে আৰু ঘৰত খাবলৈ বহুত দিন পোৱাই নাই তাহাঁতৰ দুখত আৰু এইপিনে মায়ে ইয়াৰ চিয়া ভাজিছিলে মই চিয়া অলপ লৈ লওঁ তো চাহ কাপ খাই লওঁ তাৰ পাছত আকৌ ব্লগটো ষ্টাৰ্ট মানে পঢ়াৰ পিনে যাম আৰু এতিয়া প্ৰথমতে চাহ খাই লওঁ আৰু আপোনালোকে ভিডিঅ' যিমানখিনি মৰম দিয়ে আৰু বহুত ধন্যবাদ তো মই অকণমান লৈ লওঁ চিয়া আৰু ৰাতিপুৱা সময়ত যে মই পাকঘৰটো একদম এনেকুৱাই দেখিব বুজিছেনে এনেকুৱাই দেখিব কিয়নো মায়ে লৰালৰিকৈ হাজবেণ্ডৰ কাৰণে টিফিন বনায় ভাইটিৰ কাৰণে টিফিন বনাব লগা হয় মই যিটো শুয়ে থাকোঁ আৰু যদিও উঠি আহোঁ নহয় মই মানে অকণমানহে কিবাকিবি কৰিবলৈ পাওঁ কাৰণ ল'ৰাটো উঠেই লগতে উঠি আহে সি তাৰ পৰা কৰিব নোৱাৰোঁ আৰু ভাবিছোঁ বাহিৰতে চাহ কাপ খাই আহোঁ বাহিৰত যেহেতু ৰ'দ দিছে চাহকণ খাই মেলি লওঁ ৰ'দ দিলে মানে মোৰ চাহ কাপ বাহিৰতে হয় পঢ়া শুনাও বেছিভাগ বাহিৰতে হৈ যায় মই ৰ'দ বেছি ভাল পাওঁ মানে ৰ'দৰ বতৰ বহুত বেছি ভাল পাওঁ তো ছবিখন বাহিৰলৈ উলিয়াই নহ'ব কেমেৰাৰ সৈতে উলিয়াবলৈ হ'লে কেমেৰা চলিয়াই লাগি যাব ঠিক আছে কি চুইছা তুমি ক'লৈ যোৱা তাতে 12টাতে স্কুল যায় স্কুলৰ বেগ পিন্ধি বৈ মাৰিব গাৰু পেলালে বৈ মাৰিব দিয়া দিয়া মোক মাৰিব বৈ ল'ৰা শুলে আজি সোনকালে আৰু মই কালি দিনত যিখিনি নোট লিখিছিলোঁ ৰাতি নপঢ়িলোঁ গাটো বহুত বেছি বেয়া লাগিলে সেইকাৰণে আৰু এতিয়া কালি যিখিনি নোট লিখিছিলোঁ সেইখিনি এতিয়াহে পঢ়িম পঢ়া ষ্টাৰ্ট কৰোঁ অসম উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ভাৰতৰ 7খন ৰাজ্যৰ 2খন বিধি যি বিশ্বাস কৰক পঢ়িবলৈ বহুত কষ্ট হৈছিলে আৰু বহুত কষ্টত পঢ়িছোঁ এতিয়া এডিট কৰি থাকোঁতে মোৰ মাতটো হয়তো আপোনালোকে শুনি বুজিব পাৰিছে যে মই কিমান কষ্টত আচলতে মাতটো উলিয়াইছোঁ নপঢ়িলেওতো নহ'ব ন এদিন যদি নপঢ়াকৈ থাকি যাওঁ নহয় 12টা মানে বাজিলে আৰু মই আমাৰ ঘৰৰ ওচৰৰে নবৌ এজনী ঘৰলৈ আহিছোঁ ছোৱালীজনী গা বেয়া আছিলে মানে ডিব্ৰুগড়লৈ নিছিলে অপাৰেশ্যন হৈছিলে তাৰপৰা তাৰ মানে অহা কেইবাদিনো হ'ল কিন্তু মই খবৰ ল'বলৈ যোৱা হোৱা নাছিলে আৰু আজি ভাবিছোঁ ল'ৰাটো যিহেতু শুই আছে আৰু পঢ়াও অকণমান হ'ল সেইটো কাৰণে বোলো খবৰটো লৈ আহোঁ ছোৱালীজনী এইজনী দেখিছেনে কিমান মৰম লগা তাই এয়া ল'ৰাটোক মই ভাতকেইটা খুৱাই লওঁ এইপিনে মাছ আৰু এইপিনে দালি তেন্তে খুৱাই লওঁ তাৰ পৰা আকৌ পঢ়িবলৈ ল'লোঁ কাৰণ মই বহুত লৰালৰিকৈহে পঢ়ি গৈছিলোঁ মুখস্থ হৈছিলোঁ যদিও লৰালৰিকৈ পঢ়ি গ'লোঁ যিহেতু সেইকাৰণে আকৌ এবাৰ মই আৰু বহুতে কয় পঢ়োহে বা আজি পঢ়িম বুলি ভাবোহে আকৌ মনটো নাইকিয়া হৈ পৰে আচলতে আমাৰ এই গোটেইবোৰৰ কাৰণ গোটেই জগৰীয়াটোৱে হৈছে মনটো আপুনি যদি মনটো একাগ্ৰতা আৰু সম্পূৰ্ণ ফ'কাছ পঢ়াৰ ওপৰত দিয়ে ন তেতিয়া মনটোও আপোনাক একো হিলাব নোৱাৰে আৰু ডিমোটিভেটৰ কথা বহুতে কয় ন ডিমোটিভেট হয় বুলি যে কয় আপুনি সপোন দেখিছে সপোনটো কাৰোবাক সুধি দেখিছে নিজে আপোনাক কোনোবাই মটিভেশ্যন কৰিব কাৰোবাৰ 2-এটা ইউটিউব চেনেলৰ ভিডিঅ' চাব পাৰে মটিভেশ্যনৰ ইমানবোৰ চেনেল আছে কিন্তু এটা কথা আপুনি মনত ভাবিবচোন সপোন আপুনি দেখিছে বেলেগে দেখা নাই আপোনাৰ সপোনটো আপুনি দেখিছে সপোনটো পূৰ কৰিব লাগিব আপুনি সপোনটো পূৰ কৰিবলৈ কষ্ট কৰিব লাগিব আপুনি
গতিকে ভাল এটা মটিভেশ্যনৰ কাৰণে ৰৈ থাকিবলৈ কোনো প্ৰয়োজন নাই সেই সপোনটোৰ কাৰণে আপুনি যেতিয়া ভাবিছে তেতিয়াৰ পৰা সেই সপোনটোৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি কৰিবলৈ আপুনি চেষ্টা কৰক মটিভেশ্যন আনিম তাৰ পৰা পঢ়িম সেইটো আচলতে কথা নহয় আপুনি মাজে মাজে মনটো বেয়া লাগিছে বা পঢ়ি আমনি লাগিছে আজৰি সময়ত মটিভেশ্যনটো চাইছে বা পঢ়াৰ আগতো চাইছে সেইটো মই ক'ব নাযাওঁ কিন্তু ডিমোটিভেট কিয় হ'ব আপুনি ডিমোটিভেট হোৱাৰ আগত আপুনি আপোনাৰ নিজৰ সপোনটো ভাবক সেই সপোনটো আপোনাক কিয় লাগে তাৰ কাৰণে এটা ষ্ট্ৰং ৰিজন উলিয়াওক সকলোৰে জীৱনত কিবা কিবি ৰিজন আছে চাকৰিৰ কাৰণে মোৰ জীৱনতো মোৰ চাকৰিটো কিয় লাগে তাৰ বহুত কিবা কিবি ৰিজন আছে তেনেকৈ হয়তো আপোনালোকৰো ৰিজন আছে গতিকে সেই ডাঙৰ ৰিজনটো আপোনালোকৰ মাইণ্ডলৈ আনক আৰু চাব মই গেৰেণ্টি দিছোঁ নিজাকে আপুনি পঢ়িবলৈ বহিব কাৰণ সেইখিনি মই ভাবোঁ মোৰ যেতিয়া মন নাযায় পঢ়িবলৈ তেতিয়া মটিভেশ্যন ব্লগ ময়ো চাওঁ নোচোৱা নহয় জোষ্টকৰ পৰা চাওঁ সেইবিলাক হাই লেভেলৰ কিন্তু তথাপিতো চাওঁ মোক ভাল লাগে বা ষ্ট্ৰী ৱৰ্ল্ডৰ চাওঁ হিট দি চেনেল হয় কিন্তু ফাৰ্ষ্টতে মই মাইণ্ডলৈ আনো মোক এই চাকৰিটো কিয় প্ৰয়োজন আৰু তাৰ পাছত মই মটিভেশ্যন ব্লগ নাচালেও হয় আৰু সেইটো আপুনিও এপ্লাই কৰি চাব মই যদি এনে কৈছোঁ আপুনি কমেণ্টত কমেণ্ট কৰিব আৰু দুই এগৰাকীয়ে কমেণ্ট কৰিছিলে কাইলৈৰ পৰা পঢ়িম আৰু বা কাইলৈ পঢ়িম বুলিনো কিয় ভাবিছে কাইলৈ কৰিম পৰহি কৰিম এইবিলাক দিন পিছুৱাই গৈ থকাতকৈ আপুনি আজিৰ পৰাই ষ্টাৰ্ট কৰকচোন সেইখিনি সময়ৰ পৰাই ষ্টাৰ্ট কৰক প্ৰথমৰ পৰা ষ্টাৰ্ট কৰক চাওক আমাৰ হাতত আছে মাত্ৰ 4 মাহ সময় শুনিবলৈ বহুত ডাঙৰ কিন্তু যেতিয়া আপুনি পঢ়াৰ টেবুলত বহিব নহয় 4 মাহ সময় আপোনাৰ 4 দিন নিচিনা লাগিব ইমানবিলাক চিলেবাছ কেনেকৈ কমপ্লিট কৰিম 4টা ছাবজেক্ট ইমানবোৰ কেনেকৈ কমপ্লিট কৰিম সেইটো আপুনি যেতিয়া টেবুলত বহিব নহয় আপোনাৰ ভাবিব মানে আপুনি নিজেই ভাবিব এইপিনে আজি দিনটো ইমান মূৰ বিষাইছে নহয় সেইপিনে ভিক্স লগাই লৈছোঁ ভিক্স আৰু লেপি থৈছোঁ আজি গোটেই মূৰটো মানে ইমানেই মূৰ বিষাইছে নহয় পুৰা মানে যেতিয়া মই নোটখিনি লিখিব ধৰোঁ বা নোটখিনি আণ্ডাৰলাইন কৰিব ধৰোঁ নহয় মোৰতো মাথাটো ঘূৰোৱা নিচিনা লাগিছে বিষাইছে বহুত আৰু ডিঙিৰ বিষটোতো আছে একদম ডিঙিৰ ভিতৰত বিষাই আছে মানে বহুত আজি কষ্ট সহ্য কৰি পঢ়িছোঁ নহয় মানে সেইটোকে আপুনি চব কিহৰ কাৰণে পঢ়িব লগা হৈছে ইমান কষ্টৰ মাজতো জুলনা খেলিছে চব কেনেকৈ মই পঢ়িবলৈ বহিলোঁ নোট আণ্ডাৰলাইন কৰিবলৈ এইটো হাই এনেকৈ দি দিয়া হাই বুলি কৈ দিয়া ইয়াক মই জুলনা খেলা শিকিব লাগে মই যে আপোনালোকক ভিডিঅ' দিওঁ মোৰ পঢ়াটো বহুত সহজ নহয় বুজিছে এইবোৰ কৰি পঢ়িব লাগে মই এতিয়া জুলনা খেলি থাকিব লাগিব লাগে আৰু আনকালে জুলনাখন নিবিচাৰে আজি আকৌ জুলনা বিচাৰিছে খেলিবলৈ মই নোটখিনি আণ্ডাৰলাইন কৰিম আৰু আজি ভাবিছোঁ আণ্ডাৰলাইন কৰাৰ লগে লগে লিখিয়ে যাম বুলি নহ'বা আণ্ডাৰলাইন কৰাৰ পিছত আকৌ যদি লিখিব ধৰোঁ নহয় বহুতখিনি টাইম গুচি যায় মানে বেছি টাইম লাগে তেতিয়া সেইটো কাৰণে মই মানে পঢ়িম লগালগ লিখি যাম হে গাইজ মোৰ নোটখিনি লিখি হৈ গ'ল বংগ বিভাজনৰ স্বদেশী আন্দোলনৰ লেচনটোত কিছুমান মই কুৱেশ্যন আনচাৰ হিচাপে লিখিছোঁ কিছুমান আপোনালোকে বিচৰা ধৰণে লিখিছোঁ বহুতে কৈছিলে ক্লিয়াৰকৈ ধৰিব পৰা নাই বুলি মইতো ভিডিঅ'টো কৰোঁতে ইমান ধুনীয়াকৈ ক্লিয়াৰকৈ কৰিছোঁ আপোনালোকে অকণমান মানে কোৱালিটিটো 240 নাইবা 360 কৰি চাব কাৰণ মই ভিডিঅ'টো কৰোঁতেতো মই বহুত ধুনীয়াকৈ স্পষ্টকৈ দেখি আছোঁ আৰু বহুত ধুনীয়াকৈ কৰিছোঁ আৰু মানে আগৰ নিচিনাকৈ স্পীডো কৰি দিয়া নাই আপোনালোকে বুজি পোৱাকৈ কৰিছোঁ আচলতে গতিকে আপোনালোকে ভিডিঅ' কোৱালিটি অকণমান বঢ়াই ল'ব নোটখিনি চাবৰ সময়ত
হে গাইজ এতিয়া বাজিলে গৈ 5:30 আৰু আজি নহয় একদম নোৱাৰাত মানে কিতাপ পঢ়িলোঁ নোট লিখিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ কপালখন আপোনালোকে দেখিলে গম পাব গোটেই ভিক্সেৰে পুতি থৈছোঁ মানে ইমানেই মূৰ বিষাইছে নহয় আজি আৰু এইপিনে ডিঙিৰ ভিতৰতো বিষটো আছে এইটো বিষৰ পৰা এইটো মূৰ বিষাই গৈছেগৈ নেকি সেইটো মই নাজানো বা বেছি এনেকৈ মই পূৰা লিখিছোঁ মেলিছোঁ ন আৰু এইখন চশমাটো ভাগিলে মেলিলে তো এইখন পিনে কৰিব লগা হৈছে চশমাখন এইখন চশমা বনাব দিব লাগিব তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে বা ভাল পালে যদিহে উপকৃত হৈছে বা ভাল পাইছে তেন্তে প্লিজ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' বহুত দিনৰ পৰা চাই আছে বা বহুত ধুনীয়া কমেণ্ট কৰে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে ভাল পাইছে ভিডিঅ'বোৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু আজি মই ইতিহাসৰ ফাৰ্ষ্ট লেচনটো বংগ বিভাজনৰ স্বদেশী আন্দোলন কুৱেশ্যনখিনি কৰি ল'লোঁ কাইলৈ ছেকেণ্ডটো কৰিম আৰু আজি ৰাতি পঢ়া হয়নে নহয় ঠিক নাই সঁচাকৈ ইমান গা দুৰ্বল লাগিছে ভিডিঅ'টো এডিট কৰিবলৈও সাহস নাই মানে শক্তি নাইকিয়া নিচিনা লাগি গৈছে তো আজিলৈ ৰাখিছোঁ ইমানতে বাই বাই